সকলৰ যদি মন নাথাকিলেহেঁতেন তেতিয়াহ'লে হয়তো আমি ইয়াত এই জুৰিয়াত পঞ্চল্লিছ ট্ৰফী পাতিব নোৱাৰিলোহেঁতেন। আৰু আমাৰ প্ৰেছ ক্লাব আৰু জুৰিয়া নিৰ্মূলন ক্লাবৰ কৰ্মকৰ্তাসকলে অহে কষ্ট কৰি খেলটো পৰিচালনা কৰি আছে। আমি আশা ৰাখিম আমাৰ প্ৰাক্তন যিসকল খেলুৱৈ তেওঁসকলক মাতি লৈ যদি আমি এটা পৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, চবৰে ক্ৰীড়াৰ প্ৰতি এটা মন আছে, সেই নতুন নতুন ল'ৰাক যদি আমি প্ৰশিক্ষণ দি আধুনিক প্ৰশিক্ষণ দি পেলাই যদি উঠাই নিব পাৰোঁ তেতিয়াহ'লে আমি হয়তো সক্ষম হ'ম, আমি সাফল্যমণ্ডিত হ'ব পাৰিম। আৰু আমি অনুৰোধ জনাম, আজি সম্পাদক ডাঙৰীয়া ইয়াত উপস্থিত আছে, আৰু স্বাধীনতা কাপ যিটো হয় নগাঁৱত যিটো হয় তাৰো যদি আমাৰ 2-4টা খেল আমাৰ ইয়াত দিয়ে আমি তেওঁসকলক সহায় কৰিম, আমি ইয়াত পাতাৰ কাৰণে চেষ্টা কৰিম। আজি যিটো দৰ্শক আজি খেলত দেখা পালোঁ, হয়তো আগতে আমি খেল পাতিলে ইয়াতকৈ আৰু ডাবুল দৰ্শক হৈছিলে, কিন্তু এইবেলি যিটো দৰ্শক হৈছে আমি খুব ভাল লাগিছে, আমি ভাল পাইছোঁ। ক্ৰীড়াৰ প্ৰতি মানুহৰ মনোযোগ অলপ নষ্ট কৰিছে মোবাইলে, তথাপিও মোবাইল এৰাই আমি যাতে খেলপথাৰত আনিব পাৰোঁ তাৰ প্ৰয়াস আমি সকলোৱে কৰিব লাগিব, আৰু তাৰে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যাতে ভৱিষ্যতে আমাৰ প্ৰজন্মই ড্ৰাগছ বিভিন্ন ধৰণৰ নিচাজাতীয় বস্তু এৰি খেলপথাৰত মনোযোগ দিয়ে, তাক আমি আগুৱাই লৈ যাম, সমাজখনক আমি আগুৱাই লৈ যাম, তাকেই প্ৰতিজ্ঞাবদ্ধ আজি আমি এইখন ফিল্ডত সকলোৱে সমবেত হৈছোঁ।